हेलो फ्रेंड्स 18 মহিয়া ডিএলএড উত্তীর্ণ প্রার্থী হকা হাইকোর্টর 63 প্রার্থী শিক্ষক পদের ভাবে অফলাইন যোগে আবেদনের অনুমতি দিছে। এই খবরটো মই জয়াটা ভিডিওত পাবলিশ কৰিছিল, আপোনালোকে দেখিছে। কিছুমান আকৌ কনফিউজ কৰিছে যে এটো এনআইএস ডিএলএডৰ কাৰণে নহয়, হেয়া বলে অন্য কোনো আছিল নহয়, এটো এনআইএস ডিএলএডৰ কাৰণে আছিল। এতো সব লিখা আছে যে ন্যায়ালয়ের মজিয়াত অবশেষত সাময়িকভাবে হকা লাভ করেছে 18 মহিয়া ডিএলএড উত্তীর্ণ 63 গৰাকী প্ৰাৰ্থীয়ে। এখন রিট আপিল আবেদনের শুনানি গ্রহণ করে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই গোচরিয়া 63 গৰাকী প্ৰাৰ্থীক শিক্ষা বিভাগের আবেদন অনুসৰি অফলাইনের জৰিয়তে আবেদন কৰিবলৈ অনুমতি প্ৰদান কৰিছিল 12 মানে 12 তাৰিখৰ ভিতৰত। আৰু সেই আবেদনটো হৈছিল কেনেকুৱা ধৰণৰ এটা মই দেখাই আছো আপোনালোকক। আপোনালোকে হয়তো দেখিছে, তথাপি মই আকৌ দেখাই আছো। এইটো আছিল সেই অৰ্ডাৰটো, জাজমেন্টটো কৈছে যে এপ্লাই টু মানে জমা ৰাখক, বাকি আলোচনা কি হয়, ভ্যালিড নে ইনভ্যালিড ইত্যাদি পৰ্যালোচনা কৰাৰ সকলো ডকুমেন্টস দেখাৰ পিছত যেটো সিদ্ধান্ত গ্ৰহণ কৰা হ'ব হেয়াও। আৰু মই আপোনালোকক জনাই আছো যে এই আপিলটো অকল অসমৰ হাইকোৰ্ট বা অসমৰ অনাৰেবল হাইকোৰ্ট বা অন্যান্য কোৰ্টত নহয়, কেইবাটাও ষ্টেটত ইয়াৰ ওপৰত কোৰ্টত আপিল চলি আছে। লগতে অনাৰেবল সুপ্ৰিম কোৰ্টতো এই বস্তুটো ৰি আপিল, আচলতে সুপ্ৰিম কোৰ্টৰ পৰা এইটো আহিছিল ইনভ্যালিড নহয়, একচুয়ালি ইনইকুইভ্যালেন্ট এটো আছিল এপ্ৰোপ্ৰিয়েট ওয়ার্ড, যেটো ইকুইভ্যালেন্ট নহয়, ইনইকুইভ্যালেন্ট তাৰ মানে সমমান নহয়। ঠিক আছে, মানে ডিএলএড ঠিক আছে, ডিএলএড ভ্যালিড এনসিটিৰ আন্ডাৰত আছে, সকলোখিনি ভিডিওত মই আলোচনা কৰিছিলো। বাকি ইনইকুইভ্যালেন্ট টু 2 ইয়ার্স ডিপ্লোমা, যেহেতু এটা সময় সীমা আছে, সেই কাৰণে 6 মান্থৰ এটা গ্যাপ আছে, সেই কাৰণে ইনইকুইভ্যালেন্ট দিছিল। এটো ইন সার্ভিস ট্রেনিং আছিল, হেতু আছিল এনে ট্রেনিং আছিল, সেই কাৰণে ইনইকুইভ্যালেন্ট আছিল। ভ্যালিড ডিগ্রি ইনভ্যালিড নহয়। তো এটা জাস্ট অকমান আপিলটো আছিল যে এপ্লিকেশন যি কয়জনে আপিল কৰিছিল সেই কেজনৰ এপ্লিকেশনটো জমা ৰাখিবলৈহে অনুমতি প্ৰদান কৰিছে। বাকি ইয়াৰ ওপৰত ডিসকাশন চলিব, আপিল ৰি আপিল হ'ব, জাজমেন্ট হ'ব, কেউ ঘূৰি বস্তুটো সুপ্ৰিম কোর্ট পাবগৈ, তাৰ পিছত ইয়াৰ ওপৰত এটা জাজমেন্ট আহিব। সেই জাজমেন্টৰ ভিত্তিত এপইন্টমেন্ট হ'ব কি নহ'ব হেয়া সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। এই ৰিলেটেড এটা কোশ্চেন আহিছে, কোশ্চেনটো মই এটো পঢ়ি লওঁ। ভ্যালিড হলে অল ক্যান্ডিডেটস হ'বনে অনলি পিটিশনার খিনি হ'ব? স্যার, যদি ভ্যালিড হয় হেয়া দুই ধৰণৰ ভ্যালিড হ'ব পাৰে, পিটিশনার হ'ব পাৰে, লগতে অল হ'ব পাৰে। কাৰণ আপোনালোকে জানে কিছুদিন আগত সিটেটৰ ক্ষেত্ৰত এটা জাজমেন্ট আহিছিল, অলপ মানে পিটিশনার খিনিহে পাইছিল। আৰু যদি গভৰ্নমেন্টৰ ফালৰ পৰা এইটো কৰা হয় তেনেহলে অল হ'ব পাৰে। কাৰণ আপোনালোকে জানে যে ডক্টৰ রনোজ পেগু ডাঙৰীয়া আমাৰ শিক্ষামন্ত্ৰী, তেখেতে কেইবাটাও সংবাদ মাধ্যমত কৈছে যে আমাৰ কোর্টে যদি রেজাল্ট দিয়ে তেনেহলে আমি এটো ভ্যালিড কৰি লম। আপোনালোকে হয়তো দেখিছে, পুরানা নিউজত হয়তো আছে, এতিয়াও আপোনালোকে গৈ চাব পাৰিব। তো তেখেতে পজিটিভ দিছে যে আমি কোর্টের অর্ডার ফলো কৰিম, গতিকে অল হোৱাৰ চান্স আছে যদি ভ্যালিড হয়। তো গতিকে এইটো আর কি, আৰু এপ্লাইৰ ক্ষেত্ৰত পিটিশনার খিনিয়ে চান্স পাইছে। নেক্সট এটা আছে প্ৰিফাৰেন্স লৈ পেলাই, এইটো মই কৈছিলো যে প্ৰিফাৰেন্সটো কোনখিনি কেনেকৈ পাব, প্ৰিফাৰেন্স কেনেকৈ দিয়ে, সকলো বিটিআৰ ক্যান্ডিডেটক দিয়াৰ পিছতহে নন বিটিআৰ ক্যান্ডিডেটক সিলেক্ট কৰিব নে সেম পার্সেন্টেজ থাকিলে বিটিআর ক্যান্ডিডেটক ফার্স্ট প্রিফারেন্স দিব, সেই বিষয়ে জনাব। হয়, এটা এটা কনফিউজন বস্তু। এইটো মই কেইবাটাও ভিডিও আগত অবশ্য কৈছিলো যে বিটিআৰৰ বাসিন্দা হিচাপে গোটেইখিনি ক্যান্ডিডেট আগত পাৱাৰ প্ৰিফাৰেন্স পাব।
আপুনি সেকেন্ড লাইনটো যেটো কৈছে হেতু নহয় যে হোম মাৰ্ক থাকিলে বিটিআৰ প্ৰিফাৰেন্স পাব তেনেকুৱা নহয় তাৰমানে ক্যাটাগৰি ওয়াইজ ইউআৰৰ ক্ষেত্ৰত ইউআৰ কাৰণ এসটিৰ ক্ষেত্ৰত এসটি যিমান কেটা ক্যাটাগৰি আছে সেই ক্যাটাগৰি মানে ইউআৰ টু ইউআৰৰ লগত হ'ব এসটি সেই কাৰণে এসটি ক্যান্ডিডেটৰ মানুহ বাহিৰৰ বিটিআৰৰ বাহিৰৰখিনি পোৱাৰ চান্স আছে বা এসসি খিনিৰ পোৱাৰ চান্স আছে কাৰণ হৈছে কি বিটিআৰ নো ডাউট বেছি পাস কৰিছে এটা কোনটো ক্যাটাগৰিত কিমান পোষ্ট ওলায় কোনটো ক্যাটাগৰিত কিমান পোষ্ট বিটিআৰৰ মানুহে পায় বিটিআৰ মানুহ পোৱাৰ পিছত যদি বাকি থাকে সেই বাহিৰৰ মানুহখিনি পাব তো ইত্যাদি ইত্যাদি কথা বহুত কথা থাকে তো ক্যাটাগৰিৰ ক্ষেত্ৰত এটো পাব পাৰে এবাৰ যেহেতুকে বহুত দিন পিছত বিটিআৰত আমাৰ এপয়েন্টমেন্ট হৈ আছে সেই কাৰণে বিটিআৰত ইউআৰ ক্যান্ডিডেট পোৱাৰ সম্পূৰ্ণ সম্ভাৱনা নাই বুলি পাৰি বাকি প্ৰিফাৰেন্স খিনি যিখিনি আছে সেইখিনি আপুনি প্ৰথম লাইনটোতে কৈছে যে বিটিআৰক দিয়াৰ পিছতহে নন বিটিআৰক দিব তো গতিকে কথাটো এনেকুৱা আহিল যে বিটিআৰ ৰেসিডেন্ট খিনি আগত পাব আৰু নন বিটিআৰ ৰেসিডেন্ট খিনি পিছত পাব এইকাৰণে ৰেসিডেন্ট সাৰ্টিফিকেটটো বেছিকৈ বিচাৰিছে তো পাব পাৰে গ্ৰেজুৱেট টিচাৰ ক্ষেত্ৰত তো নন বিটিআৰ ক্যান্ডিডেট বহুত পাইছে পিজিটিৰ ক্ষেত্ৰত আৰু বেছি পাইছে প্ৰায় 50% পাইছে তো যিকিনে হওক আপোনালোকে এপ্লাই কৰি দিওক পোৱা নপোৱা হেতু পিছৰ কথা মিনিটত থাকিলে পাই যাব ভাগ্যত থাকিলে পাই যাব সো फ्रेंड्स ভিডিও হেক কৰিছো এটা লাইক কৰি দিব এটা শেয়াৰ দিব কিবা জানিবলৈ হলে অবশ্যই কমেন্টস কৰিব কমেন্টস কৰিলে মই কমেন্টস খিনি আনসাৰ দিউ লগতে চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ আহ্বান জনালো সকলোকে থ্যাংক ইউ ভেৰি মাচ থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও আৰু সকলোকে বেষ্ট অফ লাক জনাই মই আজিৰ ভিডিওৰ পৰা বিদায় লৈছো থ্যাংক ইউ সো মাচ